মই ডক্টৰ বিদ্যুৎ বিকাশ চৌধুৰী 2001 চনত আমি এইখন হস্পিটেল ডক্টৰ বৰদলৈ, ডক্টৰ এছ চি দাস আৰু আমি তিনিজনে সৰুকে এইখন হস্পিটেল আৰম্ভ কৰিছিল। যদিওবা মালিক পক্ষ ডক্টৰ বৰদলৈ, ডক্টৰ এছ চি দাস, শ্ৰীৰাম শৰ্মা আৰু নৱ বসুমতাৰী চাৰিজন আছিল। তাত মই জইন কৰিছিলোঁ। মই প্ৰাক্তন সেনা চিকিৎসক আছিলোঁ। 2000 চনত মই সেনা বাহিনীৰ চাকৰি সমাপ্ত কৰি তাৰপিছত মই ইয়াত জইন কৰিছিলোঁ আৰু জইন কৰাৰ পিছত তেতিয়াৰে পৰা এতিয়াও মই ইয়াত আছোঁ কৰ্মৰত হিচাপে। আৰু এই হস্পিটেলখনৰ বিগিনিঙৰ পৰা মই থকা প্ৰথম ব্যক্তি ইয়াতে মালিক পক্ষৰ বাহিৰে। আমি এইখন হস্পিটেল অতি কষ্টৰে আজিৰ এই পৰ্যায়লৈ লৈ আহিছোঁ। এটা সময়ত যিখন হস্পিটেলত হয়তো সামান্য কেইখনমান বিচনাৰে আমি আৰম্ভ কৰিছিলোঁ, এতিয়া গৈ সেইখন 150 বিচনাযুক্ত হস্পিটেল এখন হ'ল গ'ল আৰু ইয়াত আন সুবিধাবিলাক যুক্ত হৈ গ'ল। আমাৰ বহুত ঘাট প্ৰতিঘাত গৈছে, যেনেকৈ এই ঘাট প্ৰতিঘাতৰ ভিতৰত আমি বড়ো আন্দোলনৰ সময় আমি দেখিলোঁ, ক'ভিড দেখিলোঁ। এইবিলাকৰ পিছত আমি এইবিলাক সকলো ঘাট প্ৰতিঘাত ঠিক ঠাক কৰি আমি এতিয়া এইখিনি পৰ্যায় পাইছোঁহি। বড়ো আন্দোলনৰ সময়ত যেতিয়া আমি দেখিছিলোঁ, সেইটো ভালকৈ মনত আছে যে 150-200 পেচেণ্ট আমাৰ ইয়াত গুলি খোৱা, তাৰপিছত মাৰামাৰি কাটাকাটি গোটেই পেচেণ্টবিলাক যেতিয়া আহে, সেইবিলাকক আমি চিকিৎসা যি পাৰোঁ, সেই সময়ত যিহেতু চৰকাৰী চিকিৎসালয়ৰ অৱস্থা অতি বেয়া আছিল, আমি যি পাৰোঁ আমাৰ ইয়াত আমি চিকিৎসা কৰিছিলোঁ। তাৰপিছত তেনেকৈ আগবাঢ়ি গৈ বেলেগ বিভাগ আৰু বেলেগ চিকিৎসক আহি আমাৰ হস্পিটেলত জইন কৰিলেহি আৰু এই জাৰ্ণিটো তেওঁলোকৰ লগত আমি আগবঢ়াই লৈ গ'লোঁ। এই হস্পিটেলখনৰ যিটো আৰম্ভণি, এই আৰম্ভণিটো কষ্টকৰ আছিল। মালিক পক্ষই হওক বা আমি ষ্টাফখিনিয়ে হওক আৰু আমাৰ যিবিলাক পুৰণি ষ্টাফ আছে, তেওঁলোকৰ আশাসুধীয়া চেষ্টাৰ পিছত আমাৰ এইখিনি পৰ্যায় আজি আমি আহি পাইছোঁ। তো এইখিনি আনিবলৈ আমি হয়তো বহুতখিনি তাৰ মাজত কষ্ট কৰিব লগা হ'ল আৰু নতুন চিকিৎসক আহিল, নতুন নেয়া আহিল। চব ষ্টাফৰ হেৰিত আজি আমি এইখিনি হস্পিটেল 2026 চনত এপ্ৰিলৰ 6 তাৰিখে আমাৰ 25 বছৰ পূৰ্ণ হ'ব। এই 25 বছৰ পূৰ্ণ হোৱাৰ বাবে আমি চবকে আমাৰ আটাইতকৈ সৰু ষ্টাফৰ পৰা আৰম্ভ কৰি সকলো ষ্টাফলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু ভৱিষ্যতে হস্পিটেলখন আগুৱাই যাওক, নতুন ব্যৱস্থা আহক হস্পিটেলখনৰ আৰু উন্নতি হওক, তাৰ কামনাৰে মই মোৰ বক্তব্য সামৰণি মাৰিলোঁ।